এয়া মই উপস্থিত আছোঁ মাজুলীৰ মহকিনাৰ গাঁৱৰ মানস প্ৰতিম শইকীয়াৰ ঘৰত আমাৰ হাইস্কুল শিক্ষক সংস্থাৰ ফালৰ পৰা অভিনন্দন জনাবলৈ আহিছিলে আৰু লগতে আহিছিলোঁ আৰু মানস প্ৰতিমে নোকোৱা কেইটামান কথা আপোনালোকক এই ভিডিঅ'টোৰ যোগেদি শুনাম আপোনাৰ ঘৰতো যদিহে হাইস্কুল পৰ্যায়ত বা প্ৰাথমিক পৰ্যায়ত পঢ়া ছাত্ৰ ছাত্ৰী আছে এই ভিডিঅ'টো শেষলৈকে চাব কেইবাটাও দৰকাৰী ইনফৰমেশ্যন পাব আচ্ছা তুমি সৰুৰ পৰা মেট্ৰিকত ভাল ফলাফল এটা কৰিম বুলি পঢ়া শুনা কৰিছিলানে নাই এই পৰৱৰ্তী সময়ত নৱম দশম বা অষ্টম শ্ৰেণীতহে তোমাৰ এই কথাখিনি মনলৈ আহিলে আসলতে সৰুৰে পৰাই মোক শিক্ষাগুৰুসকলে তথা পিতৃ মাতৃ উৎসাহ যোগাইছিলে কাৰণ আসলতে মেট্ৰিক পৰীক্ষাটোৰ লগত আবেগ এটা জড়িত হৈ থাকে গতিকে সকলোৱে উৎসাহ যোগাইছিলে যে এটা ভাল ফলাফল কৰিবলৈ চেষ্টা কৰিবা আৰু সেইটো মই গুৰুত্ব দিছিলোঁ আৰু কথাটো এনেকুৱা মই ফলাফল এটা ভাল কৰিম বুলি পঢ়ি যোৱা নাছিলোঁ কিন্তু এটা কথা জানিছিলোঁ যে এইটোৰ লগত বিভিন্ন কথা জড়িত হৈ আছে পাৰ্চেণ্টেজটোৱেও কিছু মেটাৰ কৰে বিদ্যালয়খনৰ গৌৰৱৰ কথা জড়িত হৈ আছে গতিকে মই পঢ়া শুনা আৰম্ভ কৰিছিলোঁ ক্লাছ 8 মানৰ পৰাই নিজকে প্ৰস্তুত কৰিছিলোঁ প্ৰস্তুত কৰিছিলা আচলতে আইলেণ্ড একাডেমি তুমি কোন ক্লাছৰ পৰা পঢ়িছিলা আইলেণ্ড একাডেমিত ক্লাছ 6 ৰ পৰাই পঢ়িছিলোঁ 6 ৰ পৰা পঢ়িছিলা তাৰ আগৰখিনি মহকিনা উচ্চ বুনিয়াদী বিদ্যালয়ত পঢ়ি আছোঁ মহকিনা উচ্চ বুনিয়াদী বিদ্যালয় সেইখন এখন চৰকাৰী স্কুল হয় যেহেতু তোমাৰ বিদ্যালয় দুইখনেই অসমীয়া মাধ্যমৰ হয় হয় আমাৰ এতিয়াও বহু লোকে নিজৰ সন্তানটোক সাধাৰণতে অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়ুৱাব নিবিচাৰে এটা আমাৰ বহু চৰ্চিত বিষয় যে অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়াতকৈ ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়ালে তেওঁ সন্তানটি ইঞ্জিনিয়াৰ বা ডাক্তৰ কৰা বা যিকোনো ধৰণৰ তেনেকুৱা উচ্চ পৰ্যায়লৈ নিব পাৰিব বুলি এটা মানুহৰ এটা দৃঢ় বিশ্বাস আছে যিহেতু তুমি অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়িয়ে আজি মানে সমগ্ৰ মাজুলীলৈ যি গৌৰৱ কঢ়িয়াই আনিছা এই ক্ষেত্ৰত তুমি মাধ্যমৰ ক্ষেত্ৰত তুমি তোমাৰ অভিমত কি আসলতে মাধ্যমৰ ক্ষেত্ৰত বিশেষ কোনো কথা নাই মাধ্যমটো কিমান ইম্পৰ্টেণ্ট নহয় মেইন কথাটো হ'ল আপোনাৰ কনচেপ্ট কিমান ক্লিয়াৰ আছে কাৰণ অসমীয়া লওক বা ইংৰাজীয়ে লওক তাৰ পাঠ্যক্ৰম একেই গতিকে সেই পাঠ্যক্ৰমত যদি কনচেপ্টটো ক্লিয়াৰ কৰি ল'ব পৰা যায় আৰু কুৱেশ্যন ৰিডিং এবিলিটি যদি থাকে আপুনি যিকোনো এটা এক্সাম ক্ৰেক কৰিব পাৰিব বুলি মই ভাবোঁ গতিকে আমাৰ যিটো আমাৰ ধাৰণা আছে অসমীয়া মাধ্যম ইংৰাজী মাধ্যম আৰু যিহেতু চৰকাৰে শেহতীয়াকৈ অসমীয়া মাধ্যমত ছাত্ৰ ছাত্ৰী কমি যোৱাৰ কাৰণে ক্লাছ 6 ৰ পৰা পাঠ্যপুথি বিজ্ঞান আৰু গণিতৰ ইংৰাজী কৰিবলৈ সিদ্ধান্ত কৰিবলগীয়া পৰিস্থিতি উদ্ভৱ হৈছেগৈ কিন্তু এই ক্ষেত্ৰত অসমীয়া মাধ্যমতে পঢ়িয়েই যে সৰ্বভাৰতীয় পৰ্যায়লৈ যাব পাৰি এই ক্ষেত্ৰত তুমি নিশ্চয় বিশ্বাসী আৰু তোমাৰ ভৱিষ্যত পৰিকল্পনা কোৱাচোন এতিয়া সদ্যহতে আইলেণ্ডত তুমি পঢ়া শুনা কৰিবা ছায়েন্স ষ্ট্ৰীমত তাৰপৰা JEE দিবা চাগে আৰু কি পৰিকল্পনা আছে তোমাৰ পৰিকল্পনা এটাই আছে জইণ্ট এণ্ট্ৰেন্স এক্সাম দিয়াৰ পিছত যদি এখন ভাল ইঞ্জিনিয়াৰিং কলেজ পাওঁ তেন্তে নিজৰ লক্ষ্যসমূহ পূৰণ কৰা এটা ভাল পথত অগ্ৰসৰ হ'ব পাৰিম আৰু তাৰপিছত নিজকে তথ্য প্ৰযুক্তিৰ দিশত এগৰাকী উদ্যোগী হিচাপে গঢ়ি তুলিব খোজোঁ সেইটো হ'ল তোমাৰ বিশেষ লক্ষ্য আৰু ভৱিষ্যতে কিবা প্ৰশাসনিক দিশলৈ যিটো আমাৰ অসমৰে হওক ভাৰতীয় হওক তেনেকুৱা বহুতৰ লক্ষ্য থাকে UPSC আৰু APSC তেনেকুৱা ধৰণৰ কিবা পৰিকল্পনা আছে নেকি সেইটো সময় ক'ব এতিয়া তাৰমানে ভবা নাই আমি শেষৰ ফালে গৈছোঁ এতিয়া এই ক্ষেত্ৰত তোমাৰ দেউতা মা বা ঘৰৰ বাকীখিনিৰ ছাপোৰ্ট কেনেকুৱা যিহেতু বিদ্যালয়খনতো বহুখিনি অৰিহণা আছে আমি জানিব পাৰিছোঁ ঘৰখনৰ কথা এটা অকণমান জানিব বিচাৰোঁ আচলতে এই ফলাফলৰ বিশেষ কৰ্তৃত্ব ঘৰখনলৈ যাব মোৰ পিতৃ মাতৃ আৰু ভগ্নী তেওঁলোকে সকলো টাইমতে মোক ছাপোৰ্ট কৰিছিল সকলো টাইমতে এনকাৰেজ কৰিছিল আৰু কেতিয়াও এনেকুৱা ফিল হ'ব দিয়া নাছিল যে তুমি এটা প্ৰেছাৰ হিচাপে লৈ লোৱা এইটো এটা প্ৰেছাৰ হিচাপে লৈ লোৱা তুমি ৰিজাল্ট ভাল কৰিব লাগিবই তেনেকুৱা কেতিয়াও দিয়া নাছিল তেওঁলোকে মোক এনজয় কৰি পঢ়িবলৈ উৎসাহ যোগাইছিল আৰু যিহেতু তোমাৰ ক্লাছ 6 লৈকে মানে এটা পৰ্যায়ত আছিলে কি চৰকাৰী এখনত পঢ়িছিলা ক্লাছ 5 লৈকে নহয় জানো আৰু 6 ৰ পৰা তুমি প্ৰাইভেটত পঢ়িছা তোমাৰ বাৰু ধাৰণাটো কি যে আজিৰ তাৰিখত চৰকাৰী আমাৰ যিহেতু ইয়াতে হাইস্কুল শিক্ষক সংস্থাৰ বিভিন্ন শিক্ষক আছে সকলো চৰকাৰী বিদ্যালয়ৰ শিক্ষকেই চৰকাৰী বিদ্যালয়ত পঢ়ি তোমাৰ দৰে আমাৰ মাজুলীত ৰিজাল্ট কৰিব পাৰিব বুলি তোমাৰ এটা বিশ্বাস আছেনে হয় সম্পূৰ্ণৰূপে বিশ্বাস আছে বিদ্যালয় চৰকাৰী বা প্ৰাইভেট তাৰ লগত কোনো কথা নাই নিৰ্ভৰ কৰে শিক্ষাৰ মানদণ্ডৰ ওপৰত আৰু সেইটো যদি ভাল হয় তেন্তে যিকোনো বিদ্যালয়ৰ পৰাই ভাল ৰিজাল্ট কৰিব পাৰি গতিকে মানসৰ বক্তব্যই এই মেছেজটো গৈছে যে চৰকাৰী বিদ্যালয়ত পঢ়িও মানসৰ দৰে হ'ব পাৰে মানে কেৱল যে প্ৰাইভেটত পঢ়িব লাগিব সেইটো কথা নাই আৰু প্ৰাইভেট বিদ্যালয়খন যিখন আইলেণ্ড একাডেমি মাজুলীৰ বিশেষ উল্লেখনীয় এখন বিদ্যালয় বিভিন্ন সময়ত ৰিজাল্ট কৰিছে আৰু গোটেই কথাখিনিৰ মাজতে আমি বিদ্যালয়খনৰ চাগৈ অন্য বাইটবিলাকত শুনিছোঁ বিদ্যালয়খনে যথেষ্ট কষ্ট কৰিছে বুলি আৰু
এই ক্ষেত্ৰত সুধো তোমাৰ টিউশ্যন কিবা কৰিছিলা নেকি? নাই, কোনো টিউশ্যন লোৱা নাই। গৃহ শিক্ষকৰ সহায় লোৱা নাই? এই ক্ষেত্ৰত মানে বিদ্যালয়ৰ শিক্ষকে যিখিনি কষ্ট কৰিব লাগে সেইখিনিয়ে কৰিছে বা এডভান্স মেথছ ইংৰাজী ইত্যাদিৰ কাৰণে একো ধৰণৰ এক্সট্ৰা কোচিং কৰা হোৱা নাই। গতিকে আমাৰ যিসকল আমাৰ টিউশ্যনৰ কাৰণে হাহাকাৰ কৰি থাকে সেইটো নহয়, শিক্ষক কেন্দ্ৰিক হ'লেও যদি কনচেপ্ট ক্লিয়াৰ হয় তেতিয়াহ'লে নিশ্চয় ভাল ফলাফল ল'ব পাৰিব। আমি মানসক বহুত বহুত ধন্যবাদ জনাইছোঁ। আমি বহুখিনি কথা সুধিলোঁ। আপোনালোকৰ যদি কিবা ধৰণৰ তেনেকুৱা আপোনাৰ সন্তানটিৰ কাৰণে উপকাৰত অহা যদি প্ৰশ্ন আপোনাৰ আছে কমেণ্ট ছেকশ্যনত লিখিব। আমি মোৰ ঘৰৰ পৰা বহুত দূৰ নহয়, মই তেখেত মানসক আকৌ এবাৰ লগ কৰি সেই কথাখিনি আপোনাৰ সন্তানটোৰ উজ্জ্বল ভৱিষ্যতৰ কাৰণে আকৌ সুধিবলৈ যত্ন কৰিম। ধন্যবাদ।